অসমৰ ৰাইজে ভাবিছিল আজিৰ দিনটোত হাতত হাতকেৰা লগাই গৌৰৱ গগৈক লৈ যোৱা হ'ব অন্ধকাৰ কুঠুৰিলৈ গৌৰৱ গগৈক পোতাশাললৈ নিক্ষেপ কৰা হ'ব কাৰণ আজিৰ দিনৰ 11 বজাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি গৌৰৱ গগৈ আৰু পাকিস্তানৰ লিংক ৰাজহুৱা কৰাৰ কথা আছিল পুৱা 11 বজাত তেনেকুৱা কোনো ধৰণৰ ঘটনা দেখিবলৈ পোৱা নগল সাংবাদিকে যেতিয়া মুখ্যমন্ত্ৰীক সুধিলে যে আজি আপুনি 11 বজাত সংবাদমেল দিয়াৰ কথা আছিল কি হ'ল গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত আপুনি আজি তথ্য ৰাজহুৱা কৰাৰ কথা আছিল হিয়া কি হ'ল তেতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক উলুটাই কটাক্ষহে কৰিলে যে কথাটো এনেকুৱা নহয় চৰকাৰ এখন গাম্ভীৰ্যতাৰে চলে আপোনালোকে যেনেকৈ ভাবি আছিল মই সংবাদমেল সম্বোধন কৰিম আৰু আপোনালোকৰ আগত তথ্য পাতি ৰাজহুৱা কৰিম সিনেমা এখন ৰিলিজ দিম তেনেকুৱা ধৰণৰ কথা নহয় 6 বজাত এছআইটিয়ে মোক প্ৰতিবেদন জমা দিব বুলি জানিব পাৰিছো মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল ইয়াৰ পূৰ্বতে মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল আপোনালোকে গৌৰৱ গগৈৰ পাকিস্তানৰ লিংক সন্দৰ্ভত যি তথ্য হেয়া কেতিয়া দিম বুলি মোক সুধি নাথাকিব আজি আপোনালোকক কৈ দিছো যে গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত যিখিনি তথ্য পাতি গুটোৱা হ'ব যিখিনি তথ্য আমি পাম সেই তথ্যসমূহ সেপ্টেম্বৰ মাহৰ 10 তাৰিখে 11 বজাত সংবাদমেল সম্বোধন কৰি আপোনালোকৰ আগত তুলি ধৰিম কিন্তু আজি তেনেকুৱা ধৰণৰ কোনো ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা নগল মুখ্যমন্ত্ৰীয়ে নিজে বান্ধি দিয়া যি ডেডলাইন বা যি সময়সীমা সেই সময়সীমা নিজেই ভংগ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11 বজাত সংবাদমেল দিয়াৰ কথা আছিল কিন্তু 11 বজাৰ সলনি 6 বজাত তেখেতে এছআইটিৰ পৰা প্ৰতিবেদন ল'লে অসমৰ ৰাইজে এই কথা ভাবি আছিল যে মুখ্যমন্ত্ৰী 11 বজাত প্ৰেছ মিট দিব নোৱাৰিলে ঠিকই আছে 6 বজাত এতিয়া মুখ্যমন্ত্ৰীয়ে সংবাদমেল দিব তথ্যসমূহ ৰাজহুৱা কৰিব আৰু তাৰ পাছত গৌৰৱ গগৈক হাতত হেণ্ডকাফ লগাই গৌৰৱ গগৈক জেললৈ লৈ যোৱা হ'ব গৌৰৱ গগৈ এজন দেশদ্ৰোহী বুলি প্ৰমাণিত হ'ব গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে লিংক থকা বুলি প্ৰমাণিত হ'ব গৌৰৱ গগৈৰ পিঠিত চিৰজীৱনৰ বাবে দেশদ্ৰোহীৰ ষ্টাম্প লগাই তেখেত যাতে পুনৰবাৰ জনপ্ৰতিনিধি হৈ নিৰ্বাচিত হৈ আহিব নোৱাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি তেখেতক জেললৈ পঠাই দিয়া হ'ব কিন্তু হেয়া একোৱেই নহল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ আৰু এটা কথা কৈছিল মুখ্যমন্ত্ৰীয়ে কৈছিল যে মোৰ হাতত তথ্য আছে মই মিছা কথা কোৱা নাই যদি মই মিছা কথা কৈছো বুলি প্ৰমাণিত হয় তেনেহলে মই ৰাজনীতি ত্যাগ কৰিম আনকি যদি তাতকৈও বেছিকৈ ক'ব লাগে তেনেহলে মই ঘৰলৈ ঘূৰি নাযাওঁ মুখ্যমন্ত্ৰীয়ে ইমান এটা পৰ্যায়লৈকে গৈ অসমৰ ৰাইজক কৈ আছিল যে গৌৰৱ গগৈ সন্দৰ্ভত গৌৰৱ গগৈ পাকিস্তান লিংক সন্দৰ্ভত তেওঁৰ ওচৰত যথেষ্ট যেটো আমাৰ হিন্দীত কোৱা হয় পাক্কা সুবুধ হিমন্ত বিশ্ব শৰ্মাৰ হাতত আছে কিন্তু তেখেতৰ হাতত কি প্ৰমাণ আছিল তেখেতৰ হাতত কি তথ্য আছিল সেইসমূহ এতিয়া ধূসৰ হৈ পৰিছে সেইসমূহ এতিয়া কোনেও নাজানে হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত গৌৰৱ গগৈক জেললৈ পঠাব নোৱাৰিলে কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গ'ল আজি ৰাজীৱ ভৱনত ব্যাপক উল্লাস তিনিগৰাকীকৈ নেতা কংগ্ৰেছলৈ ঘূৰি আহিছে তেওঁলোক পূৰ্বতে কংগ্ৰেছতে আছিল এতিয়া তেওঁলোক পুনৰবাৰ কংগ্ৰেছলৈ ঘূৰি আহিছে বৰ্জাৰ বিমানবন্দৰৰ পৰা ৰেলী কৰি ৰাজীৱ ভৱনলৈকে সেই কেইগৰাকী নেতাক লৈ অনা হ'ল গৌৰৱ গগৈ লগতে উপস্থিত আছিল তাৰ পাছত ৰাজীৱ ভৱনৰ উপস্থিত হৈ গৌৰৱ গগৈয়ে ঢোলৰ সেৱে কঁকাল ঘূৰাই বিহু নাছিলে আৰু আনফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেচবুকত পোষ্ট দি ক'লে যে পাকিস্তানৰ এগৰাকী ব্যক্তি আলী তৌকিৰ শেখ নামৰ এগৰাকী ব্যক্তি পাকিস্তানৰ এগৰাকী আলী তৌকিৰ শেখ নামৰ ব্যক্তিগৰাকীৰ সন্দৰ্ভত তদন্ত কৰিবৰ বাবে তেখেতৰ সহযোগীসকলৰ বিৰুদ্ধে তদন্ত কৰিবৰ বাবে যি আসলতে এছআইটি গঠন কৰা হৈছিল কেবিনেটৰ সিদ্ধান্ত মৰ্মে যি এছআইটি গঠন কৰা হৈছিল এই এছআইটিয়ে প্ৰতিবেদন দাখিল কৰিলে কি আছিল তেখেতৰ ফেচবুক পোষ্টটো এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাব বিচাৰিছো মুখ্যমন্ত্ৰীয়ে ফেচবুকত কি লিখিছে এয়া চাওক কিছু সময় পূৰ্বে মুখ্যমন্ত্ৰীয়ে লিখিছে যে 2025 চনৰ 17 ফেব্ৰুৱাৰীত অসম কেবিনেটে আলী তৌকিৰ শেখ নামৰ এজন পাকিস্তানী নাগৰিক আৰু তেওঁৰ সহযোগীসকলৰ ভাৰত বিৰোধী কাৰ্যকলাপৰ তদন্তৰ বাবে এক বিশেষ তদন্তকাৰী গোট গঠন কৰে এই বিস্তৃত তদন্তৰ সময়ত এছআইটিয়ে আশ্চৰ্যজনক তথ্য উদ্ঘাটন কৰিছে যি আমাৰ ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বক দুৰ্বল কৰাৰ উদ্দেশ্যে এক বৃহৎ ষড়যন্ত্ৰৰ দিশটোক আঙুলিয়াই দিছে এছআইটিয়ে আলী তৌকিৰ শেখৰ বৃহত্তৰ ভাৰত বিৰোধী কাৰ্যকলাপত ভাৰতৰ এগৰাকী সাংসদৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা ব্ৰিটিছ নাগৰিক জড়িত থকাৰ কথাও প্ৰমাণ কৰিছে তদুপৰি পাকিস্তান চৰকাৰৰ গৃহ মন্ত্ৰালয়ে কেনেদৰে অসমৰ এজন মাননীয় সাংসদক তেওঁলোকৰ দেশলৈ ভ্ৰমণৰ সুবিধা প্ৰদান কৰিছিল সেই বিষয়ে অনুসন্ধানত আলোকপাত কৰা হৈছে অসম চৰকাৰে এতিয়া এছআইটিৰ প্ৰতিবেদন বিতংভাৱে পৰীক্ষা কৰি অসম কেবিনেটৰ সন্মুখত দাখিল কৰিব বিষয়টো কেবিনেটত আলোচনা হোৱাৰ পাছত তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য ৰাজহুৱা কৰা হ'ব আপোনালোকক এই গোটেই ফেচবুক পোষ্টটো আমি আপোনালোকক দেখুৱালো ভাবি থকা হৈছিল আজি অসম আৰক্ষীয়ে হাতত হেণ্ডকাফ লগাই গৌৰৱ গগৈক জেললৈ চুচৰাই নিব কিন্তু মুখ্যমন্ত্ৰীয়ে এছআইটিৰ প্ৰতিবেদন পোৱাৰ পাছত যিটো ফেচবুক পোষ্ট তেখেতে দিছে তাত এবাৰলৈও গৌৰৱ গগৈৰ নাম উল্লেখ কৰা নহল কিয়
মুখ্যমন্ত্ৰীৰ হাতত তেনে কোনো ধৰণৰ তথ্য নাই নেকি নে গৌৰৱ গগৈলৈ এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভয় কৰিছে প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হ'ব আলী তৌকিৰ শেখ নামৰ যিগৰাকী ব্যক্তিৰ কথা তেখেতে উল্লেখ কৰিছে হ'ব পাৰে আলী তৌকিৰ শেখে পাকিস্তানত বহি ভাৰত বিৰোধী যিকোনো ধৰণৰ চিন্তা চৰ্চা কৰিব পাৰে কিন্তু আলী তৌকিৰ শেখৰ সৈতে পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ কি সম্পৰ্ক সেই সম্পৰ্ক আজি ৰাজহুৱা কৰাৰ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ব্যৰ্থ হ'ল আজিৰ দিনটোৰ প্ৰতি সমগ্ৰ অসমৰ জনসাধাৰণৰ দৃষ্টি নিবদ্ধ আছিল উৎকণ্ঠা আছিল কেৱল মাত্ৰ অসমৰে নহয় গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মা এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতিত একোটা চৰ্চিত নাম গতিকে সমগ্ৰ দেশৰ জনসাধাৰণৰ এটা দৃষ্টি আছিল আজিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে সংবাদমেল পাতি কি ক'ব কিন্তু মুখ্যমন্ত্ৰীয়ে সেই সন্দৰ্ভত কোনো ধৰণৰ তথ্য যোগান ধৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ যিটো পিআৰ সেল আছে সিএম পিআৰ সেলৰ এটা মেছেজ এই মুহূৰ্তত তেওঁলোকে সাংবাদিকৰ বাবে যিটো তেওঁলোকে বাৰ্তা প্ৰেৰণ কৰিছে বাৰ্তাটো এই মুহূৰ্তত আমি আপোনালোকক পঢ়ি শুনাব বিচাৰিছো তাত লিখা আছে সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্ভাব্য সম্পৰ্ক পুনৰবাৰ কৈছো সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰে সম্ভাব্য সম্পৰ্কৰ বিষয়ে অনুসন্ধানৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিয়া বিশেষ তদন্তকাৰী গোটে আজি ইয়াৰ প্ৰতিবেদন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিকভাৱে প্ৰদান কৰে আপোনালোকে নিশ্চয় মন কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে কৈছিল যে তেখেতৰ হাতত যথেষ্ট তথ্য প্ৰমাণ আছে যিসমূহ তথ্য প্ৰমাণ ৰাজহুৱা কৰাৰ পাছত ভাৰতৰ ৰাজনীতিৰ পৰা গৌৰৱ গগৈ নোহোৱাৰ হৈ যাব তেনেকুৱা ধৰণৰ তেখেতে দাবী কৰি আছিল কিন্তু আজি মুখ্যমন্ত্ৰীৰ জনসংযোগ কোষে যি বাৰ্তা সাংবাদিকৰ কাৰণে প্ৰেৰণ কৰিছে তাত কিন্তু সম্ভাব্য সংযোগ বা সম্ভাব্য সম্পৰ্ক বুলিহে উল্লেখ কৰা আছে অৰ্থাৎ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে লিংক আছে নে নাই সম্পৰ্ক আছে নে নাই তাক লৈ এতিয়া সিএম পিআৰ সেল নিশ্চিত নহয় পাকিস্তানলৈ যিকোনো এগৰাকী ব্যক্তি যাব পাৰে ভাৰতৰ পৰা পাকিস্তানলৈ কোনো ব্যক্তি যোৱাত কোনো ধৰণৰ বাধা নাই তাৰ বাবে যিসমূহ আসলতে পদ্ধতি সেই পদ্ধতিসমূহ আইনগতভাৱে ফলো কৰিব লাগিব আইনগতভাৱে সেই নীতি নিয়মসমূহ মানি যিকোনো ব্যক্তি পাকিস্তানলৈ যাব পাৰে গৌৰৱ গগৈ পাকিস্তানলৈ যোৱাটো কোনো ধৰণৰ অপৰাধ নহয় কোনো ধৰণৰ ভুল নহয় ভুল তেতিয়া হ'ব যেতিয়া গৌৰৱ গগৈয়ে পাকিস্তানত গৈ ভাৰতৰ বিৰুদ্ধে যিকোনো ধৰণৰ দেশদ্ৰোহী কাম-কাজত লিপ্ত হয় যেতিয়া গৌৰৱ গগৈয়ে সংবিধান উলংঘা কৰি পাকিস্তানত কিবা ধৰণৰ কাৰ্যকলাপ কৰে যদি গৌৰৱ গগৈয়ে কোনো ধৰণৰ ভিসা পাছপোৰ্ট নোহোৱাকৈ অবৈধভাৱে পাকিস্তানলৈ যায় সেইসমূহ হ'ব ভুল পাকিস্তানলৈ যোৱাটো কোনো ধৰণৰ ভুল হ'ব নোৱাৰে আৰু আনফালে গৌৰৱ গগৈৰ পত্নী সম্পৰ্কত যিসমূহ কথা কৈ থকা হৈছে ইমান দিনে যিসমূহ কথা কৈ আছে এই সম্পৰ্কত ভাৰত চৰকাৰে মূৰ ঘমাবলগীয়া কোনো ধৰণৰ কথা নাই এইটো কাৰণে নাই গৌৰৱ গগৈৰ পত্নী ভাৰতীয় নাগৰিক নহয় তেওঁ ব্ৰিটেইনৰ এগৰাকী নাগৰিক গতিকে তেখেত পাকিস্তানলৈ যায় সোমালিয়ালৈ যায় বাংলাদেশলৈ যায় আফগানিস্তানলৈ যায় ইৰাক ইৰাণ সৌদি আৰব যলৈ যায় সেয়া হৈছে ব্ৰিটেইন চৰকাৰৰ জবাবদেহি ব্ৰিটেইন চৰকাৰে সেই সন্দৰ্ভত মূৰ ঘমাব ইয়াত ভাৰত চৰকাৰ অসমৰ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কোনো ধৰণৰ হৈচৈ কৰাৰ অৰ্থ নাথাকে যদি তেখেতৰ পত্নী গৌৰৱ গগৈৰ পত্নী পাকিস্তানলৈ যায় বাংলাদেশলৈ যায় যলৈ যায় তাত যদি কিবা ধৰণৰ ঘটনা তেখেতে কাৰ্যকলাপ কিবা অবৈধ কাৰ্যকলাপ কিবা ঘটনাত তেখেত লিপ্ত হয় তেনেহলে তাৰ বাবে তেখেতক জবাবদিহি কৰিব ব্ৰিটেইন চৰকাৰেহে কাৰণ ব্ৰিটেইনৰ পাছপোৰ্ট লৈ তেওঁ সেই সংশ্লিষ্ট দেশখনলৈ যাব নিৰ্দিষ্ট দেশখনলৈ যাব গতিকে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই একো কৰিব নোৱাৰে হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিব পাৰিব তেখেতে ৰাজনীতি কৰিব পাৰিব এই সমগ্ৰ বিষয় সন্দৰ্ভত ফটাঢোল পিটি তেখেতে ৰাজনীতিৰ ৰুটি সেকিব পাৰিব কিন্তু তাৰ বাহিৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বেলেগ একো কৰিব নোৱাৰে আজি সকলোৱে ভাবি আছিল যে এটা ডাঙৰ ধামাকা হ'ব এটা ডাঙৰ বোমা ফুটিব কিন্তু এই বোমাটো লাষ্ট একেবাৰে শেষত গৈ এটা নিষ্ক্ৰিয় হৈ পৰিল বোমাটো কোনো ধৰণৰ আসলতে যেনেকৈ জনসাধাৰণে ভাবি আছিল তেনেকুৱা ধৰণৰ একো কথা নহল মন কৰিব লাগিব যে এই যি সমগ্ৰ ঘটনা এই ঘটনা সন্দৰ্ভত কিন্তু ভাৰত চৰকাৰৰ গৃহ বিভাগ একেবাৰে এই মুহূৰ্তলৈকে নিৰ্লিপ্ত হৈ আছে মানি ললো গৌৰৱ গগৈ পাকিস্তানলৈ গৈ কিবা ভুল কাম কৰিলে তাৰ বাবে গৌৰৱ গগৈৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব দেশৰ গৃহ বিভাগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৃহ বিভাগক চেৰাই গৈ এই সন্দৰ্ভত কোনো ধৰণৰ কাম বা এনেকুৱা কোনো ধৰণৰ ঘটনা তেখেতে কৰিব নোৱাৰে তেখেতে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ ক্ষমতাৰে তেখেতে এসআইটি গঠন কৰিলে ঠিকই এসআইটি গঠন কৰাৰ বাহিৰে তেখেতে ইয়াতকৈ আন একো কাম কৰিব নোৱাৰিব গতিকে এই সমগ্ৰ বিষয়সমূহ জনসাধাৰণে যেনেকৈ ভাবি আছিল এতিয়া বহুতে প্ৰশ্ন কৰিছে বহুতে এই কথা প্ৰশ্ন কৰিছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 ছেপ্টেম্বৰক লৈ যি হৈচৈ কৰি আছিল সকলো ফ্লপছত পৰিণত হ'ল মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ তথ্য প্ৰমাণ দিব নোৱাৰিলে শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে যেনেকৈ কৈছিল যে যদি একো কৰিব মই যদি কিবা মিছা কথা কৈছো তেনেহলে মই ঘৰলৈকে নাচাও
আজি বহুত মানুহৰ উৎকণ্ঠা যেনেকৈ 10 ছেপ্টেম্বৰক লৈ মানুহৰ উৎকণ্ঠা আছিল মানুহৰ উৎকণ্ঠা এই মুহূৰ্তত এনেকুৱাও আছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি ঘৰলৈ যাবনে নাযায় ৰাজনীতি ত্যাগ কৰিম বুলি তেখেতে ইয়াৰ পূৰ্বেও এখন সভাত ডিঙিৰ হিৰ ফুলাই ফুলাই চিঞৰি কৈছিল হিমন্ত বিশ্ব শৰ্মাৰ কোনো ধৰণৰ মায়ামোহ নাই হিমন্ত বিশ্ব শৰ্মাৰ কোনো ধৰণৰ লক্ষ্য উদ্দেশ্য নাই যদি কোনোবাই ভাবিছে হিমন্ত বিশ্ব শৰ্মাই কিবা হোৱাৰ আশাত ৰাজনীতি কৰি আছে তেনেহলে সেই আশা ভুল 2021 চনৰ পাছত হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজনীতিত নাথাকে কিন্তু আজি 2025 চন 2021 চনৰ পাছত অসমৰ ৰাজনীতিত নাথাকে বুলি কোৱা হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ ৰাজনীতিৰ হৰ্তাকৰ্তা বিধাতা গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা দুটা নহয় একাধিকবাৰ যে তেখেতে এই সমূহ কথা কৈ আহিছে একাধিকবাৰ যে তেওঁ এইবিলাক কথা কৈছে সেয়া প্ৰমাণিত হৈছে গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ এই কথাও কৈছিল যে যদি মই মিছা কথা কৈছো তেনেহলে ৰাজনীতি ত্যাগ কৰিম ৰাজনীতি ত্যাগ কৰাৰ কথা তেওঁ ইয়াৰ আগতেও কৈছিল গতিকে ৰাইজে তাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ৰাইজৰ উৎকণ্ঠা 10 ছেপ্টেম্বৰৰ দৰে এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যি ঘৰলৈ ঘূৰি যাবনে নাযায় তাৰ প্ৰতি উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে লক্ষণীয় হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি ঘৰলৈ উভতি যায় নে নাযায় আমি কৈ আছিলো ইয়াৰ পূৰ্বে যেহেতু আজি তদন্তকাৰী গোটৰ সদস্য মুন্না প্ৰসাদ গুপ্তা ৰচি কলিতা প্ৰণৱজ্যোতি গোস্বামী মৈত্ৰী ডেকা তেওঁলোক এছআইটিৰ সদস্য আছিল তেওঁলোকে এছআইটিৰ তদন্ত কৰিছিল তেওঁলোকে বিভিন্ন গৰাকী ব্যক্তিক তেওঁলোকে সোধা পোছা কৰিছিল কিন্তু আমি আপোনালোকক এই মুহূৰ্তত মনত পেলাই দিব বিচাৰিছো এছআইটিয়ে যি কেইগৰাকী ব্যক্তিক সোধা পোছা কৰিছিল তাৰ ভিতৰত কিন্তু সাংসদ গৌৰৱ গগৈৰ নাম নাই গৌৰৱ গগৈ পাকিস্তানলৈ গৈছিল নে নাই গৌৰৱ গগৈ অৱশ্যে এই কথা কৈছে যে তেখেতে পাকিস্তানলৈ গৈছে ৰাজহুৱাকৈ স্পষ্টকৈ তেখেতে এই কথা কৈছে কিন্তু পাকিস্তানলৈ যোৱা আৰু পাকিস্তানৰ সৈতে লিংক অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে পাকিস্তানৰ সৈতে লিংকটো এনেকুৱা এটা অৰ্থত বুজাই আছে যে গৌৰৱ গগৈ পাকিস্তানলৈ গৈ কিবা দেশদ্ৰোহী কাম কৰিছে ভাৰতীয় সংবিধানৰ বাহিৰত থকা কিবা কাম কৰিছে এটা জঘন্য অপৰাধ তেওঁ কৰিছে সেইবাবে তেখেতে গৌৰৱ গগৈৰ পাকিস্তান লিংক এনেকৈ তেখেতে ব্যৱহাৰ কৰি আছিল কিন্তু গৌৰৱ গগৈৰ প্ৰকৃততে পাকিস্তানৰ সৈতে লিংক আছেনে নাই সেই কথা জানিবৰ বাবে পোনপটীয়াকৈ জেৰাৰ সন্মুখীন হ'ব লাগিছিল গৌৰৱ গগৈ কিন্তু এছআইটিয়ে যিমান কেইগৰাকী ব্যক্তিক জেৰা কৰিলে তাৰ ভিতৰত কিন্তু গৌৰৱ গগৈৰ নাম নাই ভাবিবলৈ এটা আচৰিত লগা কথা নহয়নে যদি কোনোবা এজন ব্যক্তি অভিযুক্ত কোনোবা এজন ব্যক্তিৰ বিৰুদ্ধে তদন্ত কৰা হৈছে সেই তদন্ত সঠিক ৰূপত আগবাঢ়ি যাবলৈ সেই তদন্ত স্পষ্ট দিশত আগবাঢ়ি যাবলৈ সেইগৰাকী ব্যক্তিক সুধপোছ কৰাটো সেইগৰাকী ব্যক্তিৰ মতামত লোৱাটো সেইগৰাকী ব্যক্তিক আত্মপক্ষ সমৰ্থনৰ সুবিধা দিয়াটো এইসমূহ জৰুৰী আছিল কিন্তু আজি পৰ্যন্ত গৌৰৱ গগৈক এছআইটিয়ে জেৰাও নকৰিলে অসমৰ ৰাইজে এইসমূহ বিষয়ত চকু দি আছে কিয় গৌৰৱ গগৈক জেৰা কৰা নহল এই সমগ্ৰ বিষয়টোক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ ৰাজনীতিৰ ৰুটি সেকিলে নেকি এই প্ৰশ্ন নিশ্চিতভাৱে উত্থাপন হ'ব আমি পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই বিশেষ ফেচবুক পোষ্টটো আপোনালোকক পঢ়ি শুনাব বিচাৰিছো চাওক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে দিয়া এটা ফেচবুক পোষ্ট য'ত তেওঁ গৌৰৱ গগৈৰ নাম পৰ্যন্ত তেখেতে উল্লেখ কৰা দেখিবলৈ পোৱা নগ'ল গৌৰৱ গগৈ জেললৈ যোৱাটো পৃথক কথা গৌৰৱ গগৈৰ হাতত হাতকেৰা লগোৱাটো পৃথক কথা কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেখেতৰ ফেচবুক পোষ্টত গৌৰৱ গগৈৰ নাম পৰ্যন্ত ল'বলৈ সাহস নকৰিলে বুলি এই মুহূৰ্তত চৰ্চিত হৈ আছে ইয়াত সিএম পিআৰচিএলে যিটো মেছেজ দিছে যিটো বাৰ্তা তেওঁলোকে প্ৰেৰণ কৰিছে সেই বাৰ্তাটো সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হ'ব বাৰ্তাটোত লিখা হৈছে যে সাংসদ গৌৰৱ গগৈ পাকিস্তানৰে সম্ভাৱ্য সম্পৰ্কৰ বিষয়ে অনুসন্ধানৰ বাবে পুনৰবাৰ কৈছো সম্ভাৱ্য সম্পৰ্কৰ বিষয়ে অনুসন্ধানৰ বাবে অৰ্থাৎ সিএম পিআৰচিএল এই মুহূৰ্তত স্পষ্ট নহয় যে গৌৰৱ গগৈ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে নে নাই কিন্তু মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ দাবী কৰিছে যে গৌৰৱ গগৈ পাকিস্তান লিংক সম্পৰ্কত তেখেতৰ ওচৰত স্পষ্ট প্ৰমাণ আছে যদি প্ৰমাণ আছে তেনেহলে সিএম পিআৰচিএল ইমান দ্বিধাগ্ৰস্ত হ'বলগীয়া কিয় হ'ল আমি এই মুহূৰ্তত সতীৰ্থ উৎপলৰ কাষলৈ যাব বিচাৰিছো উৎপল আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে উৎপললৈ স্বাগতম জনাইছো যেহেতু আজিৰ দিনটো এটা বহু প্ৰতীক্ষিত দিন আছিল 10 ছেপ্টেম্বৰ বহু দিন ধৰি 3-4 মাহ দিন ধৰি অসমৰ ৰাইজে এই দিনটোৰ কথা শুনি আছে এই তাৰিখটোৰ কথা শুনি আছে অসমৰ ৰাজনীতিতেই নহয় ভাৰতৰ ৰাজনীতিটো এই বিষয়টোক লৈ যথেষ্ট চৰ্চা আছিল কিন্তু শেষত 10 ছেপ্টেম্বৰ এটা নুফুটা বোমা হৈ পৰিল একদম আজিৰ দিনটো
কেৱল অসমৰ জনসাধাৰণ নহয়, অসমৰ সংবাদ মাধ্যম, সমগ্ৰ দেশৰ জনসাধাৰণে বা অসমৰ ৰাজনৈতিক মহল, দেশৰ ৰাজনৈতিক মহলে আজিৰ দিনটোক লৈ যথেষ্ট উৎকণ্ঠিত হৈছিল। আজি এটা উদ্বিগ্ন দিন আছিল আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি যি সংবাদমেল তেওঁ দিব, আজি যি সংবাদমেল অনুষ্ঠিত কৰিব, তাক চাবলৈ মানুহ বহু দিনৰ পৰা অপেক্ষা কৰি আছিল। কাৰণ এটাই আছিল যে এগৰাকী ৰাজনীতিক কংগ্ৰেছৰ তেওঁ নেতা বা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ এগৰাকী পুত্ৰ আৰু যথেষ্ট জনপ্ৰিয় এগৰাকী নেতাৰ বিৰুদ্ধে তেওঁ কিছু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। আৰু গৌৰৱ গগৈ সেই নেতাজন সকলোৱে জানে যে গৌৰৱ গগৈ আপুনি জানে, আমি সকলোৱে জানো যে তেওঁ এগৰাকী তেওঁ বিদেশৰ পৰা তেওঁ বিবাহ কৰিছে, বিদেশৰ এগৰাকী যুৱতীক তেওঁ বিয়া কৰাইছে আৰু সেই যুৱতীগৰাকী বা এতিয়া সেই গৌৰৱ গগৈৰ সহধৰ্মিনী তেওঁ পাকিস্তানত কৰ্মৰত আৰু সেই সূত্ৰেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথৰ পাকিস্তান সংযোগ সন্দৰ্ভত বহু বিস্ফোৰক তথ্য উত্থাপন কৰিছে। বিশেষকৈ যেতিয়া পুলৱামা কাণ্ড সংঘটিত হৈ গ'ল, পুলৱামা কাণ্ডৰ পাছৰ পৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে এনেধৰণৰ অভিযোগসমূহ উত্থাপন কৰা আৰম্ভ কৰিলে। এনেকুৱাকে বুজোৱা হ'ল যে এই পাকিস্তানৰ যি সন্ত্ৰাসবাদী আক্ৰমণ ভাৰতত, পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে ভাৰতত যি ধৰণৰ কুটাঘাতমূলক কাৰ্য সংঘটিত কৰিলে, ভাৰতীয় মানুহক হত্যা কৰিলে, তাত যেন কোনোবা প্ৰকাৰে এই গৌৰৱ গগৈ বা তেওঁৰ পত্নী এলিজাবেথ জড়িত, এনেধৰণৰ এটা এংগুল দিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চেষ্টা কৰিলে। গৌৰৱ গগৈ পাকিস্তানৰ সমৰ্থনত, পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সমৰ্থনত ভাৰতক অস্থিৰ কৰিবলৈ, দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আনিবলৈ চেষ্টা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰি আহিল। আৰু এই সমগ্ৰ বিষয় তদন্ত কৰিবৰ বাবে এখন SIT গঠন কৰি দিয়া হ'ল আৰু সেই SITৰ প্ৰতিবেদনৰ আজি ৰাজহুৱা হোৱাৰ দিন আছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই ৰাজহুৱা কৰিব বুলি ঘোষণা কৰিছিল আৰু বিয়লি 6 বজালৈকে মানুহে অপেক্ষা কৰি আছিল যে হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কি বিস্ফোৰক অভিযোগ উত্থাপন কৰে। মানুহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কথা কোনোৱে সঁচা বুলি ভাবিছিল। আমিও বাট চাই আছিলো যে সঁচাকৈ গৌৰৱ গগৈ এই ধৰণৰ কাৰ্যত জড়িত হয় নেকি, কিন্তু এই মুহূৰ্তলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SITৰ প্ৰতিবেদন ৰাজহুৱা কৰা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান পৰ্যায়লৈকে কৈছিল যে মই যদি এটাও মিছা কথা কওঁ তেতিয়াহ'লে ৰাজনীতি বাদ দি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিম, আনকি ঘৰ এৰি মই গুচি যাম, ঘৰলৈকে নাযাওঁ। এনেধৰণৰ প্ৰতিজ্ঞা কৰাৰ পাছত আজি 10 তাৰিখ আৰু এই মুহূৰ্তত 8:30 বাজিছে, কিন্তু এই মুহূৰ্তলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ বিৰুদ্ধে কি গুৰুতৰ অভিযোগ আছে, পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সৈতে গৌৰৱ গগৈৰ কি সংযোগ, পাকিস্তানৰ সন্ত্ৰাসবাদীৰ কেনেদৰে সহায় লৈছে গৌৰৱ গগৈয়ে, ভাৰতক কেনেদৰে বিপদত পেলাবলৈ চেষ্টা কৰিছে, এই সকলোবোৰ কথা অসমৰ মানুহে জানিবলৈ ৰৈ আছে। কাৰণ ই এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। কোনোবাই যদি দেশৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে, সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি আনিছে, তেতিয়াহ'লে সেই লোক কোনো কাৰণতে বাহিৰত থকাটো উচিত নহয়। সেই লোক ইতিমধ্যে কাৰাগাৰত থাকিব লাগে, তেওঁৰ ওপৰত ইমিডিয়েট আইনী ব্যৱস্থা গ্ৰহণ হ'ব লাগে। কিন্তু গৌৰৱ গগৈ বাহিৰত আছে, তেওঁৰ পত্নী এলিজাবেথ বাহিৰত আছে, আনকি সেইসকলৰ বিৰুদ্ধে এই ধৰণৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বা ভাৰত চৰকাৰে কিয় গৌৰৱ গগৈ এলিজাবেথক এনেকুৱা গুৰুতৰ অভিযোগৰ প্ৰমাণ থকাৰ পাছতো এৰেষ্ট কৰা নাই, সেই প্ৰশ্ন উত্থাপন কৰি আহিছিল। আৰু আজি তথ্য প্ৰমাণ দিয়াৰ কথা আছিল, কিন্তু এতিয়ালৈকে অসমৰ মানুহে সংবাদ মাধ্যমৰ সন্মুখত হাজাৰ হাজাৰ মানুহ এতিয়া বহি আছে, লাখ লাখ মানুহ বহি আছে এই তথ্য চাবৰ বাবে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এই মুহূৰ্তলৈকে অপাৰক SITৰ প্ৰতিবেদন ৰাজহুৱা কৰিবৰ বাবে। আৰু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হয়তো SITৰ প্ৰতিবেদন ৰাজহুৱা কৰাৰ সময় নাই, কিন্তু সংবাদমেল কৰাৰ সময় নাথাকিলেও তেওঁ যিহেতু ফেচবুক লাইভ যোগেও তেওঁ বাৰ্তা মানুহৰ আগত দিয়ে, মানুহৰ সৈতে তেওঁ সংযোগ স্থাপন কৰে, হয়তো ফেচবুক লাইভত হ'লেও নিশা হ'লেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই SITৰ প্ৰতিবেদন ৰাজহুৱা কৰিব বুলি এই মুহূৰ্তলৈকে মানুহে বাট চাই আছে। হয়, আজি অসমৰ মানুহে ভাবি আছিল যে আজিৰ দিনটোত গৌৰৱ গগৈ জেললৈ যাব, গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ হৈ ৰাজনীতি কৰিব নোৱাৰিব, গৌৰৱ গগৈ আৰু সাংসদ হৈ থাকিব নোৱাৰিব, গৌৰৱ গগৈয়ে সংসদৰ মজিয়াত কোনো ধৰণৰ কথা ক'ব নোৱাৰিব। কাৰণ আজিৰ দিনটোত গৌৰৱ গগৈক দেশদ্ৰোহী হিচাপে চিহ্নিত হৈ যাব। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেইসমূহ কৰিব নোৱাৰিলে। ইয়াৰ পূৰ্বে যথেষ্ট অপপ্ৰচাৰ চলিছিল, সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ অপপ্ৰচাৰ চলিছিল যে পাকিস্তানৰ সংসদত এগৰাকী পাকিস্তানী সাংসদে কৈছে, পাকিস্তানৰ এগৰাকী জনপ্ৰতিনিধিয়ে কৈছে যে ভাৰতৰ সংসদত আমাৰ প্ৰতিনিধি বহি আছে, ভাৰতৰ সংসদত আমাৰ মানুহ বহি আছে, গতিকে তেওঁলোকে ইমান চিন্তা কৰিব নাই। তেনেকুৱা ধৰণৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰা দেখিবলৈ পোৱা গৈছিল। কিন্তু তাৰ পাছত দেখিবলৈ পোৱা গ'ল, তাৰ পৰৱৰ্তী সময়ত দেখিবলৈ পোৱা গ'ল যে সেই ভিডিঅ' আছিল সম্পূৰ্ণৰূপে বিকৃতভাৱে নিৰ্মাণ কৰা, বিকৃতভাৱে প্ৰস্তুত কৰা। তেনেকুৱা ধৰণৰ কোনো কথা পাকিস্তানৰ সংসদত আলোচনা হোৱা নাছিল, তেনেকুৱা ধৰণৰ কোনো কথা পাকিস্তানৰ সংসদত কোৱা হোৱা নাছিল। গৌৰৱ গগৈ কিমানবাৰ পাকিস্তানলৈ গৈছিল, গৌৰৱ গগৈ পাকিস্তানৰ সৈতে কি সম্পৰ্ক, এই সন্দৰ্ভত বিস্তৃতভাৱে কেইবাটাও লাইনত, কেইবাটাও পইণ্টত আচলতে এইসমূহ তথ্য উপস্থাপন কৰিছিল বিধায়ক দিগন্ত কলিতাই। কিন্তু ৰহস্যজনকভাৱে দিগন্ত কলিতাইও সেই ফেচবুক পোষ্ট ডিলিট কৰিবৰ বাবে বাধ্য হৈ পৰিল।
নিশ্চিতভাৱে ৰাইজৰ মনত প্ৰশ্ন উঠিব কিহৰ বাবে দিগন্ত কলিতাই সেই ফেচবুক পোষ্টটো ডিলিট কৰি পেলালে গৌৰৱ গগৈ পাকিস্তানলৈ গৈছে গৌৰৱ গগৈ পাকিস্তানৰ সৈতে সম্পৰ্ক আছে এইসমূহ তথ্য তেওঁলোকে প্ৰচাৰহে কৰিব লাগিছিল কিন্তু তাৰ সলনি তেওঁলোকে গাত দিবৰ বাবে কিয় লাগি পৰিল এই প্ৰশ্ন আজিৰ দিনটোত চৰ্চিত হৈ পৰিছে পুনৰ কৈছো আজিৰ দিনটোৰ 10 ছেপ্টেম্বৰক লৈ জনসাধাৰণৰ মাজত যি উৎকণ্ঠা আছিল কি হ'ব আজি গৌৰৱ গগৈ কংগ্ৰেছৰ ভৱিষ্যত কি হ'ব 26ৰ নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন বাকী আছে এনেকুৱা এটা সময়ত যদি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী গ্ৰেপ্তাৰ হ'বলগীয়া হয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীৰ পিঠিত যদি দেশদ্ৰোহিতাৰ মোহৰ লাগে তেনেহলে অসমত কংগ্ৰেছৰ ভৱিষ্যত কি হ'ব ইয়াক লৈ যথেষ্ট মানুহ উদ্গ্ৰীৱ হৈ আছিল উৎকণ্ঠিত হৈ আছিল কিন্তু এতিয়া মানুহ উৎকণ্ঠিত হৈ আছে আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ঘৰলৈ যাবলৈ নাচায় তাক লৈ উৎকণ্ঠিত হৈ পৰা দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে নিজে কৈছে যদি মই মিছা কথা কৈছো তেনেহলে মই ঘৰলৈ নাযাওঁ মই ৰাজনীতি বাদ দিম কিন্তু মুখ্যমন্ত্ৰীয়ে এতিয়া মিছা কথা কৈছিল নে সঁচা কথা কৈছিল আজি জনতাৰ সন্মুখত ৰাজহুৱাকৈ তেখেতে কোৱাৰ প্ৰয়োজন আছে কি তথ্য গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ হাতত আহি পৰিছে সেই তথ্যসমূহ স্পষ্টকৈ ৰাজহুৱা কৰাৰ সময় আছিল আজিৰ দিনটো এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কোনে কোৱা নাছিল যে আপুনি 10 ছেপ্টেম্বৰত এছআইটিৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগিব 10 ছেপ্টেম্বৰত আপুনি গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সমূহ তথ্য ৰাজহুৱা কৰিব লাগিব কোনেও কোৱা নাছিল কোনেও প্ৰেছাৰ দিয়া নাছিল মুখ্যমন্ত্ৰীয়ে নিজে কৈছিল যে 10 তাৰিখে ছেপ্টেম্বৰৰ 10 তাৰিখে মই সকলো তথ্য ৰাজহুৱা কৰিম নিজে এতিয়া এটা ডেডলাইন নিজে ভংগ কৰিলে মুখ্যমন্ত্ৰীয়ে 11 বজাত প্ৰেছ মিট দিম বুলি কৈছিল কিন্তু এতিয়ালৈকে এখনো প্ৰেছ মিট নাই যেতিয়া তেখেতক সোধা হৈছিল যে আপুনি কিয় আজি প্ৰেছ মিট নিদিলে 11 বজাত আপুনি প্ৰেছ মিট দিয়াৰ কথা আছিল সাংবাদিকে এই কথা সুধিবলৈ যোৱাৰ কাৰণে সাংবাদিকক ওলোটাই তাৎসিল্যহে কৰা দেখিবলৈ পোৱা গ'ল আপোনালোকে মুখ্যমন্ত্ৰীয়ে ক'লে সাংবাদিকক ক'লে আপোনালোকে ভাবিছিল যে মই এখন সিনেমা ৰিলিজ কৰিম কিন্তু নহয় চৰকাৰ এখন গাম্ভীৰ্যপূৰ্ণভাৱে চলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ এখন গাম্ভীৰ্যপূৰ্ণভাৱে চলে আৰু জনসাধাৰণে বিচাৰে যে চৰকাৰ এখন গাম্ভীৰ্যপূৰ্ণ হওক চৰকাৰৰ পদবীত থকা ব্যক্তিসকল গাম্ভীৰ্যপূৰ্ণ একগৰাকী ব্যক্তি হওক তেওঁলোকে নিজৰ পদমৰ্যাদাৰ উলংঘন কৰি সেই পদবীটোক হাঁহিয়াতৰ পাত্ৰ যাতে নকৰে সেই পদবীটোৰ মৰ্যাদা যাতে লঘু নকৰে তৰল নকৰে সেয়া জনসাধাৰণে বিচাৰে কিন্তু আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি আচলতে কথাসমূহ ক'ব লাগিছিল সেইসমূহ কথা নকলে তেখেতে স্পষ্টকৈ জনসাধাৰণৰ মানুহক কৈছিল যে 11 তাৰিখে তেখেতে সকলো তথ্য ৰাজহুৱা কৰিব কিন্তু নকৰিলে এক প্ৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্মাৰ্টভাৱে কৌশলীভাৱে অসমৰ মানুহক টুপি পিন্ধালে উৎপল হয়নে আমাৰ হাতত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি কি কৈছিল সেই বক্তব্য আছে দৰ্শকসকলক এবাৰ সেই দিনৰ বক্তব্যটো এবাৰ শুনাব বিচাৰিছো আপোনালোকক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিনৰ ভাগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত কি কৈছিল কিয়া আপোনালোকক দেখুৱাব বিচাৰিছো ৰিজাইন দি দিম যদি মই এটা কথাও মিছা কৈছো এটা কথাও যদি মিছা কথা কৈছো জীৱনত ৰাজনীতিয়ে নকৰো মই ক'লো নহয় যদি এটা কথাও মই মিছা কৈছো জীৱনত হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিয়ে নকৰে ইয়াতকৈতো আৰু একো নালাগে আৰু যদি এক কদম বেছি কৈ যায় মই এনেকুৱা প্ৰতিজ্ঞা কৰি দিম যে মই ঘৰতে নাযাওঁ আৰু যদি মই এটাও কথা মিছা কৈছো জীৱনত মোৰ ঘৰতে মই নুসুমাওঁ মই সিনেমা কৰিবৰ কাৰণেতো খোজা নাই গতিকে ৰিপৰ্টটো পঢ়িব লাগিব আপোনালোকে সিনেমা এখনৰ অপেক্ষা কৰি আছে মই তেনেকুৱা সিনেমা কৰিব খোজা নাই ৰিপৰ্টটো দিব চৰকাৰে সূক্ষ্মভাৱে ৰিপৰ্টটো পঢ়িব আৰু চৰকাৰে ৰিপৰ্টটো পঢ়ি যি ব্যৱস্থা ল'ব লাগে তাকে ল'ব যদি আপোনালোকে ভাবিছে যে প্ৰতিবেদন দিব মই এখন সাংবাদিক মাল কৰি এখন সিনেমা কৰিম আপোনালোকে ৰাতি টিভিত ডিবেট কৰিব টক শ্ব' পাতিব চৰকাৰ তেনেকে নচলে চৰকাৰ গাম্ভীৰ্যতাৰে চলে চৰকাৰ এটা প্ৰক্ৰিয়াৰ মাজেৰে চলে আৰু এইটো যেহেতু বহুত ডাঙৰ গোচৰ এটা আমি গোচৰটো যাতে কোনো পৰ্যায়তে তাক আমি এটা আকাংক্ষিত লক্ষ্যলৈ লৈ যাব পাৰোঁ সেইকাৰণে আমি তাক প্ৰক্ৰিয়াৰ মাজেৰে আমি আগবাঢ়ি যাম ইয়াতে আমি ৰিপৰ্ট এটা দিলে মই গুৱাহাটীত সাংবাদিকসকলক মাতি ল'লোঁ তাতে আপোনালোকৰ আগত প্ৰমাণখিনি দিলোঁ এটা টক শ্ব' হ'ল গধূলি প্ৰশান্ত ৰাজগুৰু বহি গ'ল অমুক বহি গ'ল এই ধৰণৰ পৰিৱেশ এটাৰ কাৰণে আমি তদন্ত কৰা নাই এইটো এটা খুব চিৰিয়াছ ইনকুৱাৰী দেশৰ সাৰ্বভৌমত্বৰ লগত জড়িত এটা তদন্ত আৰু দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষাৰ লগত জড়িত গতিকে ৰিপৰ্টটো দিব 6 বজাত মই পঢ়িম তাৰ পিছত যি ব্যৱস্থা ৰিপৰ্টটো পঢ়াৰ পিছতহে মই গম পাম যে এই ৰিপৰ্টটোৰ ওপৰত কি ব্যৱস্থা ল'ব লাগে
এয়া হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই প্ৰতিজ্ঞা কৰিছিল যে মই জীৱনত ঘৰলৈকে নাযাওঁ যদি এটাও মিছা কথা কৈছো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সেই প্ৰতিজ্ঞাই ভাবিবলৈ মানুহক বাধ্য কৰাইছিল যে সঁচাকৈ আজি বৃহৎ কিবা এটা আহি আছে বৃহৎ বোমা এটা ফুটিব কিন্তু গৌৰৱ গগৈ ইতিমধ্যে কৈ থৈছিল যে ফ্লপ সিনেমা এখন হ'ব 10 তাৰিখে ফ্লপ সিনেমা এখন হ'ব চলিব ওলাবলৈ গৈ আছে আৰু তাৰ বাবে ক্ষমা বিচাৰিছিল গৌৰৱ গগৈ আগতীয়াকৈ আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হেতুকে ক'লে যে সাংবাদিকক আপোনালোকে ভাবিছিল এখন সিনেমা ৰিলিজ কৰিবলৈ গৈ আছো মই সিনেমা দেখুৱাবলৈ গৈ থকা নাই এটা সিৰিয়াছ বিষয় কিন্তু আজি যি ৰাজহুৱা কৰাৰ কথা আছিল এসআইটিৰ প্ৰতিবেদন সেই প্ৰতিবেদন কেতিয়া ৰাজহুৱা হ'ব সেই প্ৰতিবেদন ৰাজহুৱা হ'ব কেবিনেটত আলোচনা হোৱাৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে ফেচবুক পোষ্টযোগে লিখিছে যে অসম চৰকাৰে এতিয়া এসআইটিৰ প্ৰতিবেদন বিতংভাৱে পৰীক্ষা কৰি অসম কেবিনেটৰ সন্মুখত দাখিল কৰিব বিষয়টো কেবিনেটত আলোচনা হোৱাৰ পাছত তদন্তৰ সময়ত সংগ্ৰহ কৰা তথ্য ৰাজহুৱা কৰা হ'ব অৰ্থাৎ আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবেদনৰ তথ্য ৰাজহুৱা নকৰে আৰু কাইলৈ ৰাজহুৱা হোৱাৰ কোনো সম্ভাৱনা নাই কাৰণ নেক্সট কেবিনেট যেতিয়া অনুষ্ঠিত হ'ব সেই কেবিনেটত আলোচনা হোৱাৰ পাছতহে মানুহৰ সন্মুখত এই তথ্যসমূহ ৰাজহুৱা হ'ব গতিকে গৌৰৱ গগৈৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগৰ সত্যতা বা গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে কি সংযোগ সেইটো কথা জানিবৰ বাবে অসমৰ মানুহে আৰু দীৰ্ঘদিন অপেক্ষা কৰিব লাগিব আজি ফুটাবলৈ গৈ থকা বোমাটো মুঠতে নুফুটিল অৰিন্দম এটা কথা মনত পৰিছে যে 11-12 চন মানত যেতিয়া জ্যোতিষীয়ে কৈছিল যে পৃথিৱী ধ্বংস হোৱা এটা ভূমিকম্প আহিব সেই সময়ত সমগ্ৰ পৃথিৱীখন আন্ধাৰ হৈ আহিব আমি তেতিয়া অলপ সৰু আছিলো এতিয়াও সেই কথাবিলাক মনত পৰে কিমান ভয় খাই আছিলো গতিকে সেই ভূমিকম্পটোৰ দৰে আজিও এটা ভূমিকম্প আজি যেটো ভূমিকম্প হোৱাৰ কথা আছিল সেই ভূমিকম্পটো সেই 11-12 চনত জ্যোতিষীয়ে ভয় খুওৱা সেই ভূমিকম্পটোৰ নিচিনাই হ'ল বুলি ভাবো দেখিবলৈ পোৱা গৈছে যে এতিয়া গৌৰৱ গগৈৰ সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিগত 4-5 মাহে যিসমূহ কথা কৈ আহিছিল গৌৰৱ গগৈক বদনামী কৰিবৰ বাবে হোক তেখেতৰ ৰাজনৈতিক কেৰিয়াৰটো ধ্বংস কৰিবৰ বাবে হোক যি উদ্দেশ্যতে লাগিলে নকক ৰাজনৈতিক উদ্দেশ্যতে হোক ব্যক্তিগত কিবা কাৰণতে হোক এই সমূহ কথা যেনেকৈ তেখেতে কৈ আহিছিল তেখেতক ডাউন দিবৰ বাবে তেখেতৰ ভাৱমূৰ্তি ম্লান কৰিবৰ বাবে আজিৰ দিনটোত কিন্তু ইমান দিনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ মানুহৰ মনত যি আচলতে এই কথাটো সোমাব বিচাৰিছিল তাৰ কিন্তু আজি ওলোটাহে হোৱা দেখিবলৈ পোৱা গ'ল আজিৰ দিনটোত যেন সোণপুৰি জুয়াপুৰা সোণৰ নিচিনাকৈ আজি যেন গৌৰৱ গগৈ জিলিকি উঠিছে তেনেকৈ চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে আৰু আনফালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত মুখ থেকেচা খোৱা বুলি চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে এসআইটিৰ প্ৰতিবেদন সন্দৰ্ভত কেবিনেটত আলোচনা হ'ব তাৰ পাছত এই প্ৰতিবেদন ৰাজহুৱা হ'ব প্ৰতিবেদন ৰাজহুৱা হলেহে গম পোৱা যাব যে প্ৰকৃততে গৌৰৱ গগৈ দোষী নে নিৰ্দোষী পুনৰবাৰ কৈছো আমি গৌৰৱ গগৈৰ পক্ষত নহয় মুখ্যমন্ত্ৰীৰ পক্ষতো নহয় গৌৰৱ গগৈয়ে যদি কেনেবাকৈ পাকিস্তানলৈ গৈ ভাৰত বিৰোধী কিবা কাম কৰিছে দেশৰ অখণ্ডতাৰ প্ৰতি ভাবুকি আহিব পৰা কিবা কাম কৰিছে তেনেহলে নিশ্চিতভাৱে আমিও গৌৰৱ গগৈকে দোষ দিম কিন্তু একো ধৰণৰ তথ্য প্ৰমাণ নোহোৱাকৈ যদি এনেকুৱা ধৰণৰ কিছুমান দাবী কৰি অহা হয় এই দাবীসমূহে জনতাক বিভ্ৰান্ত কৰিব আৰু এইসমূহ কাম কৰাটো মুখ্যমন্ত্ৰীৰ দৰে পদবীত বহি থকা এগৰাকী ব্যক্তিৰ বাবে শোভা নাপায় গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেদৰে কৈছে চৰকাৰ এখন গাম্ভীৰ্যতাৰে চলে বুলি এই চৰকাৰ চলোৱা এইসকল মানুহো গাম্ভীৰ্যপূৰ্ণ হোৱাটো প্ৰয়োজন অৰিন্দম মই এটা কথা কওঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইমান এটা ডাঙৰ চ্যালেঞ্জ কৰি আজি কিয় থমকি ৰল ইয়াৰ আঁৰত কিবা কাৰণ আছে নেকি সেই কাৰণো ৰাজনৈতিক বিশ্লেষকসকলে জুকিয়াই চাব কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দৰে এটা পদবীত বহি গৃহমন্ত্ৰীৰ দৰে এটা পদবীত বহি থাকি ইমান এটা মহাপ্ৰতিজ্ঞা কৰি দিলে আৰু আজি হঠাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে আচলতে তেওঁ সেৱা প্ৰতিপন্ন হোৱাকৈ তেওঁ পিছ পৰি ৰল এই কথাটোৰ আঁৰত আন কিবা ৰাজনৈতিক এংগল আন কিবা ৰাজনৈতিক লাভালাভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আছে নেকি বা আন কিবা ৰাজনৈতিক বুজাবুজি কৰবাত কিবা এটা আছে নেকি সেই কথা কিন্তু অসমৰ ৰাজনৈতিক বিশ্লেষকসকলে ইতিমধ্যে অনুকিয়াবলৈ জুকিয়াই চাবলৈ আৰম্ভ কৰিছে কাৰণ এটা সৰু কথা নহয় যেহেতু ৰাজনীতিত থকা ৰাজনীতি কৰা মানুহে বিভিন্ন ধৰণৰ পলিটিক্স কৰে সাধাৰণ মানুহৰ চকুৰ আঁৰত গতিকে সেই পলিটিক্স সাধাৰণ মানুহে বুজি পাবলৈ বহুত দেৰি হয় কিন্তু এনেকুৱা কিবা পলিটিক্স হৈ গৈছে নেকি য'ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আজি পিছ পৰি ৰবলৈ বাধ্য হৈছে আৰু তেওঁৰ কিবা দীঘলীয়া পলিটিকেল লাভালাভ ইয়াৰ মাজত আছে নেকি সেইটো এটা কিন্তু গুৰুত্বপূৰ্ণ প্ৰশ্ন নিশ্চয় এই